टैलेंट some talents at गांव क्यों हिला डाला ना। हैप्पी এই জেড প্লাস সিকিউরিটি মোৰ হ্যাপি গুড নাইট হ্যাপি এই ভিতৰত নহয় বাহিৰ যা শুম মই গুড নাইট তো নমস্কাৰ বন্ধুসকল फिर से आ गए रे बाबा। বহুত দিন ধৰি মই মানে ব্লগ বনাব পৰা নাছিলো ধৰক মাজতে আমাৰ ছট পূজাও আছিল তাৰপিছত ক'তো যোৱাও নাছিলো মই তেনেকে আৰু আজি মই গৈ আছো ধৰক বনগাঁও এই কি বনগাঁও ইয়াত साले का खोपड़ी तोड़ खोपड़ी। বগাইগাঁও গৈ আছো সেইটো কাৰণে ভাবিলো আজি অলপমান মই ব্লগ বনাই চাও ৰাস্তাত কি দেখা পাও কি দেখা নাপাও আপোনালোককো দেখাও ময়ো চাও अरे कहना क्या चाहते हो। সেই বুলি আৰু অলপমান আজি ব্লগিং হ'ব বলক মোৰ লগত ৰাস্তাত কি দেখা পাও কি দেখা নাপাও একেলগতে যাও চাই বাইক বিলাকেতো উৰি উৰি আহে আমিয়ে বচাব লাগে বাইক उनका जिंदगी का डोर हमारे हाथ में लेके घूमते हैं क्या चलिए चलते हैं মই আপোনাক সাৰথি স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত अब क्या होगा आगे से गड्डी ইয়াতে মই ৰখি আছো ৰব মই ওলাই লওঁ দেই এইখিনি জায়গাত মানুহ বহুত আছে মই পিছত আপোনাৰ ব্লগিং কৰিব নালাগে তাৰপিছত দাদাক পিক কৰি কিনে আই এম ক্ৰুজিং টুৱাৰ্ডছ বঙাইগাঁও এট 80 কিলোমিটাৰ পাৰ আৱাৰ ঘণ্টামান গাড়ী চলাই কিনে মোৰ ভোক লাগি গ'ল তাৰপিছত মই গাড়ীটো এনেকৈ পাৰ্ক কৰি কিনে ৰখি দিলোঁ হোটেল বৰদৈ চিলাত ইয়াতে মই অলপমান পৰঠা চৰঠা অৰ্ডাৰ দিলোঁ চাওক কেনেকৈ ইয়াতে আপোনালোকে ভাত চাহ পুৰি পৰঠা ৰোল চব পায় এনেকৈ মই পৰঠাটো মাৰি দিলোঁ পৰঠাটো টেষ্টি আছিল দেই ইয়াতে খাব পাৰি হোটেল বৰদৈ চিলা লেফ্ট চাইডে পাব তাৰপিছত তাৰ পৰা ওলাই দিলোঁ ওলাই কিনে মজাকৈ ৰঙা এল্টৰ পিছ পিন্ধি চাওক ওপৰত কিবা বান্ধি কিনে লৈ যাই আছে নাজানো আৰু ওপৰৰ পৰা অলপ অলপ বৰষুণো পৰি আছিল এই গাৰো নে কি বুলি কয় যে ভালকৈ নাজানো অসমীয়াত কি বুলি কয় আপুনি এই বিচনাত পাৰি কিনে শুৱে যে কমেণ্ট কৰি জনাবচোন কি বুলি কয় মই তেতিয়া শিকি ল'ম তাৰপিছত অলপমান বৰষুণৰ মজা লৈ লৈ গুচি গ'লোঁ আমি বঙাইগাঁও ফালে বৰষুণো দি আছিলে বাৰু বঙাইগাঁৱত সোমাইয়ে চবতকৈ প্ৰথমতে মই চাহ আৰু চিংৰা মাৰি দিলোঁ মানে ভোক লাগি আছিল বহুত আৰু মই বঙাইগাঁও আহি পালোঁ 218 কিলোমিটাৰ চলিল গাড়ী আৰু ইয়াতে চাহ পানী খাই লৈ আহি কিনে গাড়ীত বহি আছোঁ দাদাজন গৈছে অফিচৰ পৰা ওলাই আহিব তাৰপিছত আমি আকৌ গুচি যাম গাঁৱৰ ভিতৰত ভিজিটত আহিছে ন ভিজিট কৰি কিনে আজি আকৌ থাকিব লাগিব তো চাগে গাড়ীতে থাকিম মই আজি হোটেল চটেল বুক কৰিলে মানে কি হয় মই যোৱাবাৰ কোকৰাঝাৰ আহিছিলো কোকৰাঝাৰ আহোঁতে মানে বহুত খৰচা হৈ গ'ল ৰুমতে গুচি গ'ল আপোনাৰ 400-600 টকা ৰুমত গুচি গ'ল খাই বৈ মানে 800-900 টকা উৰাই দিলো তে সেনেকে কৰিলেতো আৰু লাভ নহ'ব ন আহি কিনে ইমান দূৰ সেইকাৰণে একদিনৰ কথা আৰু গাড়ীত থাকোঁতে কি আছে সেইকাৰণে অলপমান মানে কমফৰ্টেবলে পিন্ধি আছো টি চাৰ্ট তাৰপিছত ট্ৰেক পেণ্টৰ নিচিনা পেণ্ট আৰু বিন্দাছ এতিয়া যাম টাইমটো এতিয়া হৈ আছে আমি 10টা বজাত ওলাইছিলো গুৱাহাটীৰ পৰা 2টা বাজিব হ'ল কি 2টা বাজিলে 5 মিনিট মান আছে তাৰপিছত বলক আগত আৰু গাঁৱৰ ভিতৰত কেনেকুৱা কি পৰিৱেশ দেখা পাওঁ দেখাম আপোনালোকক তাৰপিছত তাৰ পৰা ওলাই কিনে ৰাস্তাত ভাত মাৰি দিলো মানে ভোক লাগি আছিল একদম আন্দা কাৰীৰ লগত এতিয়া অভয়পুৰী আছো মই বঙাইগাঁও ইয়াৰে পৰিৱেশ গাঁৱৰ ভিতৰতে আছো পুৰা ধানৰ খেতি ইয়াতে খেতি ভাল হৈছে চাগে মজা হৈছে বঢ়িয়া জায়গা ভাল লাগি আছে মানে একদম পলিউশ্যন একো নাই পুৰা চাফ চিকুণো আমাৰ মানে পঢ়া লিখা মানুহতকে বেছিতো লিটাৰেট মানুহ গাঁৱতে আছে নেকি ইমান চাফ চিকুণকৈ ৰাখিছে ৰাস্তাবিলাক চাওকচোন আৰু গুৱাহাটীততো য'ত জাগা পাব তাতে জাবৰ পেলাব ইয়াতে পৰিৱেশ চাওক পুৰা গাঁৱত টাউনত খালি থাকিলে হৈ নাযায়তো লিটাৰেচি চিভিক চেন্স গাঁৱৰ মানুহৰে বেছি সেইকাৰণে এইখিনি যাই ভাল লাগে পুৰা ফ্ৰেছ বতাহ সেইটোৱে কথা আৰু टैलेंट some talents at गांव क्यों हिला डाला ना। তাৰপিছত এতিয়া টাইম হৈ আছে 3:30 আপোনাৰ ছানছেটৰো টাইম হৈছে সেইকাৰণে এইখিনি পিছপিনে অলপ ভাল লগা হৈছে জেগাটো গাঁৱৰ ভিতৰত মানে অহা যায় মোৰ সেইকাৰণে মই ভাবিছো যে ভিডিঅ' বনাই কিনে আপোনালোককো দেখাওঁ যোনে মানে টাউনত থাকে এনি টাইম মোৰ ভিডিঅ'টো মানে চাই থাকিলে আপোনালোকে গাঁৱৰ পৰিৱেশো গম পাব প্ৰত্যেকবাৰে নহয় বেছিভাগটো পাহাৰতে থকা যায় মানে চব জেগাতে যোৱা যায় ট্ৰেভেলিং সেইটোৱে মজা ইয়াতে চাই আছে কি ভিডিঅ' বনাই আছো মই ক'ৰ পৰা আহি গ'লি বাকী ইয়াতেতো আপোনাৰ ভিজিট চলি আছে ভিজিটটো আৰু গাঁৱৰ ভিতৰত আহি কিনে চলি থাকে আৰু এইবোৰৰ অফিচ বাহিৰা মানুহ কি আমাৰ অসমৰে মানুহ বাহিৰা কোম্পানীৰ পৰা আহে আৰু মানে বেংকিং চেংকিঙৰ যদি ট্ৰানজেকশ্যন বিলাক কৰাই লিংক কৰি কিনে থাকে আৰু বহুত কিবা কিবি এইটো পিছত কেতিয়াবা ডিটেইলত কাৰোবাক মানে লগ পালে মই
হেৰি কৰিব ট্ৰাই কৰিম, কথা পাতি কিনে আপোনালোকক বুজাব ট্ৰাই কৰিম। ইয়াতে চব চাফ চিকুণ, মানে মই ক'ব বিচাৰিছো যে টাউনতকে বেছি ইয়াতেও জাবৰ পেলাই হা, কিন্তু এটলিষ্ট ৰাস্তাতটো নেপেলাই ন, সেইটো চিভিক চেন্সৰ কথা। তাৰ পৰা ওলাই কিনে ইউনিক এটা ৰিক্সা ড্ৰাইভাৰক লগ পালো, চাওক ইয়াৰ বাহনটো ৰেডি কৰি আছে টেক অফ কৰিবৰ কাৰণে। মই বঙাইগাঁৱত আপোনালোকক দেখাইছিলো 218 চাগে, এতিয়া চাওক 273, ইমান ভিতৰত গৈছো মই। কিবা ককিলা পব্বাৰা হাই স্কুল, এইটো আপোনাৰ ক'ত আছে, ককিলা জিলা বঙাইগাঁও অসম, বঙাইগাঁৱতে, কিন্তু টাউনৰ পৰা মই নাই বুলিও 55 কিলোমিটাৰ ভিতৰত আছো, 55 কিলোমিটাৰ। ভাবক ইমান ভিতৰত আহিব লগা হয় কেতিয়াবা কেতিয়াবা ভিজিটত। ভালে হ'ল তেতিয়া ভাতটো খাই ললো, নহলে হৈ গ'ল হয় মোৰ। ভিজিটটো ইয়াতে হৈ আছে বাৰু। আবেলি টাইমততো এনেকুৱা জেগাত থাকিব নালাগে বেছি দেৰি। স্কুল হয় বাৰু চৰকাৰী, গভৰ্ণমেণ্ট। পুৰা ভূতৰ মুভিৰ ছেটআপ লাগি আছে এইটো আবেলি টাইম, পুৰা অলপ চলপ নহয়। গছ, স্কুল বন্ধ, পুৰা চুনচান। যাওঁ এতিয়া বজাৰত অলপ। এতিয়া ভাত চাত খাই হৈ গ'ল, ভাত খাই কিনে ধৰক এতিয়া টাইম হৈ আছে 11:10। ত' এতিয়া গাড়ীত বহি লৈছো, মজাকে কম্বল চম্বল ল'ম, কম্বল লৈ কিনে বাগৰি যাম আৰু। আপোনাৰ বিস্তাৰ তৈয়াৰ, আমি মাটিৰ মানুহ, আমি চবতে থাকি দিওঁ, আমাৰ প্ৰব্লেম। আৰু মোৰ এটা আছে Z+ চিকিউৰিটি, আজি আৰু টেনচন নাই। চাব নেকি হেপী, এই Z+ চিকিউৰিটি মোৰ হেপী, গুড নাইট হেপী। এই ভিতৰত নহয়, বাহিৰ যাওঁ শুম মই। গুড নাইট প্লাছ চিকিউৰিটি, নো টেনচন। টেনচন হলে ডাইৰেক্ট হেপী কৰি দিব। ইনছে মিলিয়ে ক'ত বহি আছে ই হেপী।